আমিনগাঁৱত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন। পতাকা উত্তোলন কৰে স্বাস্থ্য, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। গণৰাজ্য দিৱসৰ কাৰ্যসূচীত আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ জোৱান, NCCৰ কডেট আৰু কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেড প্ৰদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত শাসনাধিষ্ঠ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণৰ খতিয়ান দাঙি ধৰে। আজি ৭৫ সংখ্যক গণৰাজ্য দিৱস। আজি কামৰূপ জিলাৰ সদৰত এটা ঐতিহ্যপূৰ্ণ স্থানত আমি এই গণৰাজ্য অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত হৈছোঁ। ইয়াত আমি আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰগতিৰ বিকাশৰ এয়া আমাৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ মুহূৰ্তত আমি যে ভাৰতবৰ্ষৰ লগতে অসমো এখন শক্তিশালী গণতন্ত্ৰ ৰাজ্য হিচাপে, দেশ হিচাপে আমি পৰিগণিত হৈছোঁ। আজিৰ দিনটোত সেইখিনি আমি কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যে আহিব লগা দিনত আমাৰ অমৃত কালত আমাৰ ৰাজ্যখনে দেশৰ লগত সমানে আগুৱাই যাব পাৰিব। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ আগশাৰীৰ এটা ৱেব পৰ্টেল চেনেল প্ৰাতঃ টাইমৰ সফলতাৰে ৪টা বৰ্ষ অতিক্ৰম। ২৮ জানুৱাৰী ২০২৪ ইংৰাজী তাৰিখ দেওবাৰে অসমৰ আগশাৰীৰ এটা ৱেব পৰ্টেল চেনেল প্ৰাতঃ টাইমে আয়োজন কৰিছে ৪ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান। দিনজোৰা বাৰ্ণাঢ্য কাৰ্যসূচীৰে আমিনগাঁও চাৰিআলিত অনুষ্ঠিত কৰা হ'ব বৰ্ষপূৰ্তি অনুষ্ঠান। বৰ্ষপূৰ্তি অনুষ্ঠানতে প্ৰদান কৰা হ'ব জীৱনজোৰা সাধনা বঁটা, লাচিত বৰফুকন ইছমাইল ছিদ্দিকী সমন্বয় বঁটা আৰু বৰলুইত বঁটা। আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ। বহুতো আকৰ্ষণীয় পুৰস্কাৰৰ লগতে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত আছে সৰ্বমুঠ ৪৬,০০০ টকাৰ প্ৰাইজ মানি। অংশগ্ৰহণৰ বাবে আগতীয়াকৈ প্ৰ-পত্ৰ পূৰণৰ বাবে যোগাযোগ কৰক 9435114666 70024728113 600397189 9435041611। ধন্যবাদ।